মহানগৰীত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। গুৱাহাটীত আত্মহনন কৰিলে মাজুলীৰ বুলবুলি শইকীয়াই। এটা সিকিউৰিটি এজেন্সিত কৰ্মৰত আছিল বুলবুলি শইকীয়া। শিৱা কলিতাৰ ঘৰ জালুকবাৰীত বুলি জানিব পৰা গৈছে। শিৱা কলিতা হ'ল মৃত বুলবুলি শইকীয়াৰ স্বামী। অতি কম সময়তে দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল, কিন্তু শিৱা কলিতাই বিবাহৰ বাবে তাইক হেঁচা প্ৰয়োগ কৰিছিল। 2024 নৱেম্বৰত শিৱা কলিতাৰ সৈতে আইনী বিবাহ সম্পন্ন হৈছিল বুলবুলি শইকীয়াৰ। বিবাহৰ পিছতো পৃথকে বাস কৰিছিল দুয়ো। বুলবুলি শইকীয়াৰ পিতৃভগ্নীয়ে উত্থাপন কৰিছে বিস্ফোৰক অভিযোগ। নৱবিবাহিত বুলবুলিৰ স্বামীৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰি পল্টন বজাৰ থানাত এজাহাৰ দাখিল কৰিছে বুলবুলিৰ পৰিয়ালে। যৌতুকৰ দাবীত শাৰীৰিক মানসিক নিৰ্যাতনৰ অভিযোগ কৰে বুলবুলিৰ পৰিয়ালে। বিয়াৰ এমাহৰ পিছতে বুলবুলিক ঘৰৰ পৰা উলিয়াই দিছিল স্বামী তথা পৰিয়ালে। সেইবাবে গুৱাহাটীৰ এটা ভাড়া ঘৰত আছিল বুলবুলি। মানসিকভাৱে ভাগি পৰিছিল বুলবুলি শইকীয়া। অধিবক্তাৰ সৈতে নিজৰ সমস্যাৰ বিষয়ে আলোচনা কৰাৰ সিদ্ধান্ত লৈছিল বুলবুলি শইকীয়াই। বুলবুলিৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ শিৱা কলিতা। ইতিমধ্যে পল্টন বজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বুলবুলি শইকীয়াৰ স্বামী শিৱা কলিতাক। বৰ্তমানো অব্যাহত আছে আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়া। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট।